হয়, আজি গোভা দেওৰজাৰ মাঘ বিহুৰ উৰুকা আৰু অহা কাইলৈ যি গোভা দেওৰজাৰ বিহু আৰু যি নখোলা গাঁৱৰ ৰাইজে ইতিমধ্যে একত্ৰিত হৈছে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহত। আৰু ইতিমধ্যে দেখা গৈছে যে ভেলাঘৰ মেজিকে আদি কৰি বিভিন্ন যি গৃহসমূহ আছে বনাইছে এই গাঁৱৰ ৰাইজে। আমাৰ লগত উদ্যোক্তা আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। আজি গোভা দেওৰজাৰ উৰুকা কি ক'ব? আজি আমাৰ যিহেতু গোভা দেওৰজাৰ উৰুকা, আমি সকলোৱে আনন্দৰে লগে ভাগে এসাঁজ ফূৰ্তি কৰি সেনেকৈ খাম আৰু সমগ্ৰ অসমবাসীলৈ আমাৰ হিয়া ভৰা ওলগ আমি সকলোলৈ আমি জ্ঞাপন কৰিছোঁ। আমাৰ ফালৰ পৰা গোভা ৰজাৰ বিহুৰ অশেষ ওলগ যাচিলোঁ আৰু আপোনালোকক। ভেলাঘৰ আৰু মেজি সাজিছে আপোনালোকে? আমি ভেলাঘৰ আৰু মেজি সাজিছোঁ। এতিয়া আমাৰ ৰীতি নীতি আৰু পৰম্পৰা অতীজৰ পৰা আমি ভেলাঘৰ সাজিয়ে আহিছোঁ উৎসৱৰ নামত আৰু মেজিও সাজি আহিছোঁ। সেইটোৱে হ'ল ভেলাঘৰৰ ৰীতি নীতি আৰু পৰম্পৰা। সেইটোৱে সেইটোৱে ভেলাঘৰ মেজি আৰু ভেলাঘৰটো আৰু তাৰ লগতে আনুষংগিক যিবোৰ পৰম্পৰা আমাৰ জনজাতীয় লোকসকলে আমাৰ সাজপাৰৰ কিছু পৰম্পৰা থাকে, সাজ পানীৰো থাকে। সেইবিলাক খোৱা বোৱাৰ ক্ষেত্ৰত আমি সেইবিলাক সকলো মানে আজি অপেনলি আমি সেইবিলাক মনৰ উৎসাহেৰে আমি সেইবিলাক কৰোঁ আৰু বাধা একো নাই আৰু ইয়াত। আজি জুন-জুলাইৰ শেষৰটো দিনত গোভা দেওৰজাৰ উৰুকা হয়। উৰুকা হৈ আছে। আমি তাৰমানে প্ৰথমটো আমি এই উৰুকাৰ কাৰণে আমাৰ ইয়াৰ আগত শুকুৰবাৰে শনিবাৰে আমাৰ মাছ মৰা পৰ্ব এটা হয়, বিলত মাছ ধৰা পৰ্ব এটা। আৰু মাছ ধৰা পৰ্বৰ পিছতে মেলা আমাৰ তাতে জোনবিল পাৰত মেলা বহে। এই মেলাত তাত আমাৰ 3 দিনীয়াকৈ মেলা বহা হয়। প্ৰথমতে পাহাৰৰ ব্যক্তিসকলক প্ৰথম দিনা শুকুৰবাৰে বিনিময় প্ৰথাৰে আৰম্ভ কৰা হয় আৰু শনিবাৰটোত আমাৰ ভৈয়ামৰ তিৱাসকলৰ কাৰণে আৰু অন্যান্য বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আদান প্ৰদানেৰে শনিবাৰ দিনটো ভৈয়ামৰ মানুহৰ কাৰণে মেলাটো কৰা হয়। তাৰপিছত তাৰ পৰা আহিয়ে আমি শনিবাৰ দিনটো আবেলিয়ে সেই পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰত আমি সকলোৱে লগে ভাগে ভোজ ভাতখিনি খাওঁ। আৰু এই ভোজ ভাত খোৱাৰ পিছতে আৰু ৰবিবাৰ আৰু দেওবাৰ দিনটো প্ৰত্যেক আমাৰ তিৱা জনগোষ্ঠী কুল অনুপাতে ইষ্ট দেৱতাক আমাৰ পূজা অৰ্চনাৰ দিন। আমি তেতিয়া ভগৱানক গোটেই বছৰটোৰ কাৰণে আমি মানে পূজা অৰ্চনা কৰি যাতে গোটেই বছৰটোৰ মংগল হয় তাৰ কাৰণে আমি আশীৰ্বাদ লওঁ আৰু পূজা অৰ্চনা কৰোঁ আৰু সেইখিনি। হয়, নিশ্চয়কৈ গোভা দেওৰজাৰ যিহেতু আজি মাঘ বিহুৰ উৰুকা আৰু অহা কাইলৈ বিহু আৰু এই যি উৰুকাৰ নিশা পৰিয়াল পৰিজনৰ লগতে গাঁৱৰ ৰাইজ নখোলা গাঁৱৰ ৰাইজে একত্ৰিত হৈছে যি ভোজ ভাত খোৱাৰ হেঁপাহেৰে। আৰু আজি যিহেতু উৰুকাৰ নিশা নখোলা গাঁৱৰ ৰাইজে একত্ৰিত হৈছে এসাঁজ হেঁপা পৰাই খোৱাৰ লগতে যি গাঁৱৰ ৰাইজসমূহ একেলগে একত্ৰিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।